হাই গাইজ, আমি মৰ্ণিং ৱাক কৰি আছোঁ। আমাৰ গাঁৱৰে খুৰী হয়, মানে ধুনীয়া খুৰী আমাৰ গাঁৱৰে, ৰাইডিঙৰ গাঁৱৰে খুৰীয়েক আৰু ভতিজাক আমি একেলগতে মৰ্ণিং ৱাক কৰি আছোঁ। এয়া আমাৰ খুৰীয়ে টাটাও দিছে, মানে ফিজিকেল এক্টিভিটি কৰিলে ভাল আৰু নহয় জানো খুৰী? টোপনি মিঠা, খাদ্য মিঠা, গেছ নহয়। তাৰপিছত ৰাতিপুৱা আমাৰ খুৰীয়েও কৈছে ৰাতিপুৱা মানে সকলোৱে ফিজিকেল এক্টিভিটি কৰিব লাগে বুলি। গেছ নহয়, টোপনি মিঠা, খাদ্য মিঠা, নহয় জানো খুৰী? এই আমি মৰ্ণিং ৱাক কৰি আছোঁ। আমাৰ ৰাইডিঙৰ গাঁৱৰ একদম ভাল খুৰী, মৰমৰ খুৰী হয়। খুৰীয়েক আৰু ভতিজাকে মৰ্ণিং ৱাক কৰি আছোঁ। এই আমাৰ গাঁৱৰ মানে প্ৰাকৃতিক পৰিৱেশ কিমান মনোমোহা হয়, হাবি জংঘলেৰে ভৰা হয়, ঘন ঘন ঘৰ। কিন্তু নগৰ চহৰত খুৰী গছ এজোপাও দেখিবলৈ নাই, হয়নে? যি এজোপা থাকে তাকো কাটি পেলায়। অট্টালিকা আৰু নগৰ চহৰত গৰম নহয় কি আমাৰ গাঁৱত গৰম হ'ব নেকি? নহয় জানো খুৰী? আমাৰ গাঁৱৰ মানুহৰ মৰম চেনেহ মিলা প্ৰীতি, ইঘৰে সিঘৰক এৰি নিদিয়ে, হয় নহয়? বিপদত পৰিলে বাৰীত তামোল পাণ, গোহালিত গৰু, গঁৰালত ছাগলী, হাঁহ, পুখুৰীত মাছ, খেতিপথাৰ ঘৰতে। এইয়া এই হেমদা আৰু এই আমাৰ বন্তীয়ে এই চাহ খাই আছে। মৰ্ণিং ৱাক কৰি আছোঁ আমাৰ গাঁৱৰ খুৰী আৰু মই। আৰু জাতিলাওটো লাগিলেও খুৰী চাৰিঘৰে ভাগ কৰি খায়, নহয় জানো? হাঁহ এটা মাৰিলেও চাৰিঘৰে ভাগ কৰি খায়। এইটো আমাৰ গাঁৱৰ মানে পৰম্পৰা হয়। প্ৰথম পাচলি লাগিলে বিলাই দিয়া হয়। আৰু এইটো পৰম্পৰা মানে ভৱিষ্যতলৈকে চলি থাকিলে ভাল ন? আৰু সকলোৱে চেষ্টা কৰিব লাগে চলাই নিবলৈ এইটো পৰম্পৰা, নহয় খুৰী? নহয় জানো? গাঁৱত আমাৰ গাঁও হ'ল ৰাইডঙীয়া, মানে মাধৱদেৱ ইউনিভাৰ্চিটিৰ পৰা 3 কিলোমিটাৰ ভিতৰলৈ হয়। গাঁৱৰ ৰাইডঙীয়া বুলি কয়। তাকে আমাৰ গাঁৱৰ যে খুৰীক ভগৱানে যে সকলো ফালৰ পৰাই ভালদৰে ৰখুৱাই যেন জীয়াই থকা দিনকেইটা, তাৰ কামনাৰে অভাজনে অদৃশ্যজনৰ চৰণ কমলত ধৰি প্ৰাৰ্থনা জনাইছোঁ, নহয় খুৰী? কৃষ্ণ কৃষ্ণ। আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকল। বাই।